जय स्टूडेंट्स আজিৰ ক্লাছত আমি ক্লাস 9 ক্লাস 9 আমি লেসন নম্বৰ সায়েন্সৰ ঠিক আছে সায়েন্সৰ আমি লেসন নম্বৰ 6 টো চাম ঠিক আছে যাৰ নামটো কি আছে নো কলা মানে কলা আমি কি বুলি কওঁ টিস্যু বুলি কওঁ ইংৰাজীত ওকে এন্ড অসমীয়াত কি বুলি কওঁ কলা আমি জানো টিস্যু বহুত ধৰণৰ আছে আমাৰ সো টিস্যুৰ বিষয়ে এইটো চেপ্টাৰ আমাৰ আলোচনা কৰা হ'ব ওকে আৰু এইটো আমাৰ ক্লাস 9 সায়েন্স আছে বিজ্ঞান লেসনৰ নামটো আছে কলা ওকে আৰু ইয়াতে চাবস্থাপৰ বহুত কিবা কিবি চাব পাৰিব ইয়াতে যে মানে টিস্যু মানে আপোনাৰ উদ্ভিদৰ কলা উদ্ভিদ কলা মানে প্লান্ট টিস্যু ওকে আৰু ভাজ কলা মেৰিস্টেমেটিক টিস্যু টিস্যু বিষয়ে মেইনলি আপুনি ইয়াতে জানিব পাৰিব যে প্লান্ট টিস্যুত আপোনাৰ কি টিস্যু বিলাক আছে ওকে যেনেকৈ পিয়াজৰ কণ্ডৰ হিপাৰ বৃদ্ধি কেনেকৈ হৈছে ঠিকে আছে না এইটো গ্লাছটো দুটাতো আপুনি চাব পাৰিছে হয়নে এতিয়া মানে বহুত কি শিকিব পাৰিম ইমানখিনি মই চাবলৈ দেখাবলৈ নাযাওঁ স্থায়ী কলা আছে সৰস্থায়ী কলা আছে বহুত কিবা কিবি আছে কোনটো বস্তু কি আছে ইয়াতে জটিল স্থায়ী কলাটো কি বস্তু চবৰে নিজা নিজা এটা কি বুলি কয় ধৰ্মবিলাক আছে কোনটো দেখাত কেনেকুৱা কাৰ ভিতৰত কি থাকে তাৰপিছত প্ৰাণী কলা আছে আমাৰ যেনেকে মানুহ এটাৰ কেনেকুৱা কলা থাকে এইবিলাক আমি এইটো লেসনত পঢ়িব পাৰিম ঠিক আছে এইটো চাওকচোন আপোনাৰ স্নায়ু কোষটো দিয়া আছে এইটো পিকচাৰ ইয়াতে আপোনাৰ ডেনড্ৰাইট থাকে এক্সন থাকে এইবিলাক বস্তু আপোনালোকে ইয়াতে চাব পাৰিব এটা বহুত কিবা কি শিকিব পাৰে তোমালোকে কি শিকিলা এইটো পইণ্ট আমাৰ দিয়া আছে ইয়াতে এইটো ভালকে চাব ইয়াতে জানিবলৈ বস্তু আছে যে কলা বস্তুটো কি একে গঠন আৰু কাৰ্য কৰা কোষৰ সমষ্টি কলাটো কি বস্তু যদি আপোনাৰ একেলগে আমাৰ বহুকেইটা কোষ এনেকে জমা হৈ আছে লগ লাগি আছে আৰু এই সব কোষৰ এটাই কাম আছে যে খাদ্য হজম কৰা বা কিবা এটা কাম স্পেচিয়েল দায়িত্বটো দিয়া গৈছে তেনে এই সব সমষ্টিক কৰাটোক মই কি বুলি ক'ম এটা কি কোষক কি বুলি ক'ম কোষৰ সমষ্টিক কি বুলি ক'ম কলা বুলি ক'ম বুজি পাইছে মানে এইটো কলাৰে সমষ্টি আৰু চবৰে কাম একেই হ'ব লাগিব ওকে তাকে আমি কলা বুলি কওঁ ঠিকে আছে এতিয়া আমি ইয়াৰে আহি যাওঁ কোৱেশ্চন আনসাৰ প্ৰথমে এতিয়া মই বস্তুটো বুজাইছো কলাটো কি বস্তু প্ৰথম কোৱেশ্চন আমাৰ আৰম্ভণি হ'ব কলাৰ সংজ্ঞা দিয়া So ইয়াৰে পৰা আৰম্ভণি হ'ব but before starting my class welcome to my YouTube channel exam দ্বিতীয় now let's start the class প্ৰথমতে আছে কলাৰ সংজ্ঞা প্ৰথম কোৱেশ্চনটো সো ইয়াৰে আনসাৰটো আজি ভিডিওটো আৰম্ভণি কৰো মই সো কলাৰ সংজ্ঞাটো আপোনাৰ এই দিয়া আছে এইমাত্ৰ মই কৈ দিছো একোটা নিৰ্দিষ্ট কাম কৰিবলৈ এককবিলাকে নিজস্ব বৈশিষ্ট্য লাভ কৰে আৰু এনেকুৱা বিশেষ বস্তুপূৰ্ণ কোষৰ সমষ্টিকে আমি কি বুলি কওঁ কলা বুলি কওঁ তাৰ মানে টিস্যু ওকে ঠিকে আছে নেক্সট আমাৰ 2 নম্বৰ কোৱেশ্চনটো আছে ইয়াতে যে কি উপাদানেৰে আমাৰ জাইলেম কলা গঠিত হয় আৰু সেইবোৰ নাম উল্লেখ কৰা আমি জানো উদ্ভিদৰ ক্ষেত্ৰত দুটা কলা আছে এটা জাইলেম আৰু এটা ফ্লোয়েম জাইলেমৰ কাম কি আছে যে হিপাৰ পৰা যিমান পানী বিলাক আছে সবৰ হিপাৰ যেনেকে আপোনাৰ এইটো উদ্ভিদ আছে ঠিক আছে ইয়াতে হিপাৰ বিলাক আছে হয়নে সো এই হিপাৰ পৰা আপোনাৰ যোনটো কলাই মানে যোনটো কোষবিলাকে গোটেই মানে পানী মাটিৰ পৰা পানী এইটো মাটি ইয়াতে পানী আছে নে নাই সেই পানীবিলাক হিপাই শোষণ কৰিব আৰু হিপাৰ পৰা পুৰা গোটেই দেহালৈ যেনেকে পাতলৈ আপোনাৰ কাণ্ডলৈ সব যিমান অংশ আছে উদ্ভিদৰ সবৰলৈ পানী পঠোৱাৰ কাম কৰে কোনে জাইলেমে জাইলেম এটা কি কলা হয় ওকে আৰু ইয়াৰ কামটো কি আছে পানী পঠোৱা সেম ৱে এটা জাইলেম থাকে আৰু এটা কি থাকে নো ফ্লোয়েম থাকে ঠিক আছে ফ্লোয়েম থাকে সো ফ্লোয়েমৰ কি কাম আছে যে খাদ্যটো ইয়াতে পাতত বনোৱা হ'ল এতিয়া সেই খাদ্যটো কি কৰিব গোটেই দেহালৈ আনকি হিপালৈ আনাৰ কাম কৰিব ফ্লোয়েমে বুজি পাইছে বস্তুটো সো এইটোৱে আছে মেইনলি আমাৰ জাইলেম আৰু ফ্লোয়েম কলাৰ কাম দায়িত্ব ওকে এতিয়া আমাৰ 2 নম্বৰ যে কোৱেশ্চনটো আছিল কেলে চাবচোন পেজ নম্বৰ 69 যে আছে এইটো পেজ নম্বৰ 69 ইয়াতে আপোনাৰ কেইটামান কোৱেশ্চন দিছে যেনে দুটা প্ৰশ্ন দিছে প্ৰথমতে আছে কলা কি বস্তু আৰু বহুমুখী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি সো কলা কি বস্তু এইটো মই আপোনালোকক দি দিছো পেজ নম্বৰ লিখিও দিছো মই সো কলা কি বস্তু মই আপোনাক দি দিছো অলৰেডি মই ভাবিছো তাৰে পৰাই দিছে কিন্তু নহয় এইটো পেজ নম্বৰ 69 ৰ প্ৰশ্ন উত্তৰ আছে ইয়াতে সো সেইখিনি মই আপোনালোকক দি দিছো সো দ্বিতীয় নম্বৰ প্ৰশ্নটো যে আছে বহুমুখী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কামটো সিহঁতৰ দায়িত্বটো কি সো বহুমুখী জীৱৰ শৰীৰত বিভিন্ন কাৰ্য কৰিবলৈ জীৱকোষবিলাকে নানা ধৰণৰ বৈশিষ্ট্য লাভ কৰে আৰু ফলত কি হয় জীৱ দেহৰ বিভিন্ন অংশ বা অংগ প্ৰত্যংগ কোষৰ গঠন হয় আৰু আকৃতি প্ৰকৃতি ভিন ভিন হয়
বুঝি পাইছে কোনো বিশেষ কাৰ্য যেনে পাচন কাৰ্য ৰেচন কাৰ্য চাহ কাৰ্য ইত্যাদি কাৰ্যৰ কাৰণে একেলগ হৈ পেলাই একে গুণ বিশিষ্ট কোষৰ কি হয় সমষ্টি গঠন কৰা হয় আৰু সিহঁতকে আমি কি বুলি কওঁ কলা বুলি কওঁ বুজি পাইছে আৰু সেই কলাবিলাকে সেই কাম কৰিব এইটো নহয় যে একজনে পাচন কৰিছে সাপোজ এইটো কোষে কি কৰিছে পাচনৰ কাম কৰি আছে তাই লগালগ যোনটো কোষ আছে এইটোৱে ৰেচনৰ কাম কৰিব নহয় যদি ইয়াৰে লগত এইটো আছে নহয় এই গোটেই কোষে এটাহে কাম কৰিব বুজি পাইছে এই গোটেই কোষে কি কৰিব এটাই কাম কৰিব যদি ৰেচনৰ কাম কৰিছে ৰেচন মানে কি বস্তুটো যিমান অদৰকাৰী বস্তু ওলোৱা আমাৰ দেহাৰ পৰা এইটো ৰেচন বুলি কয় তো সেইটোৰ কাৰণে যিমান কোষবিলাকে কাম কৰিব একেলগে গোট হৈ পেলাই সিহঁতে সেই ৰেচনৰ কামে কৰিব তেতিয়া আমি সিহঁতক এটা কলা বুলি ক'ম বা ৰেচন কলা বুলি ক'ম যদি পাচনৰ কাৰণে কাম কৰিছে পাচন কলা বুলি ক'ম বুজি পাইছে কথাটো মুঠতে এটা কামৰ কাৰণে কি কৰে বহুকেইটা কোষ লগ লাগি পেলাই এই কামটো কৰে নিৰ্দিষ্ট কাম কৰিবৰ কাৰণে বহুকেইটা কোষৰ সমষ্টি হয় আৰু সেইটোক আমি কলা বুলি কওঁ ওকে নেক্সট আমাৰ 74 পেজ নম্বৰ যে আছে নহয় তাতেও প্ৰশ্নবিলাক দিয়া আছে পেজ নম্বৰ 74 ওকে এইটো চাওকচোন আপোনাৰ পেজ নম্বৰ 74 ইয়াতে আমাৰ পেজ নম্বৰ এইটো চাওকচোন পেজ নম্বৰ 74 ইয়াতে আপোনাৰ কোৱেশ্চন নম্বৰ ইয়াতে দিয়া আছে প্ৰথমটো দিছে প্ৰশ্নাৱলীটো বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা যিমান সৰল কলাবোৰ আছে তাৰ নাম লিখিব দিছে তো প্ৰথমটো হ'ব প্যাৰেনকাইমা কলেনকাইমা আৰু এটা কি হ'ব নো স্ক্লেৰেনকাইমা ঠিক আছে এতিয়া আমাৰ নেক্সট কিন্তু কোৱেশ্চন আছে 2 নম্বৰটো কি কৈছে অগ্ৰস্থ ভাজক কলা ক'ত পোৱা যায় এতিয়া অগ্ৰস্থ ভাজক কলাটো যে আছে আপোনাৰ ক'ত পোৱা যায় সো অগ্ৰস্থ ভাজক কলাৰ স্থান এইটো দিব কলাৰ স্থান যাক আমি এপিকেল মেৰিস্টেম বুলি কওঁ এইটো আপোনাৰ স্থান ক'ত আছে নো স্থান হ'ল উদ্ভিদৰ মূল বা শিপা মানে ৰুট এইটো যে মূল আছে নহয় এইটো শিপা বুলি কওঁ ইয়াতে তাৰ স্থান আছে নাইবা শিপা আৰু কাণ্ড কাণ্ড মানে এইটো কাণ্ডৰ একেবাৰে অগ্ৰ অংশত মানে এইখিনি যে আপোনাৰ বস্তুটো অৱস্থিত হৈ থাকে অগ্ৰস্থ ভাজক কলা ঠিক আছে নেক্সট আপোনাৰ কোৱেশ্চনটো আছে কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে এতিয়া কলা যোনটো আছে নাৰিকলৰ বাকলিখনটো বিৰাট ডাঠ হৈ থাকে সো তাতে কোনবিধ মানে কলাই কাম কৰে ওকে কেনেকুৱা ধৰণৰ কলাই সো এইটো কি হ'ব না আপোনাৰ ইয়াতে দিয়া আছে নাৰিকলৰ বাকলি আপনার স্ক্লেরেনকাইমা কলা পোৱা যায় মানে স্ক্লেরেনকাইমা যে হয় এইটো আপোনাৰ নাৰিকলৰ বাকলিত পোৱা যায় এইটো বহুত টান হৈ থাকে ঠিক আছে নেক্সট আছে আপোনাৰ ফ্লোয়েম কলা কিহেৰে গঠিত হয় ফ্লোয়েম কলাটো অলপ আগতে মই কথাটো কৈছিলো যে ফ্লোয়েম কলাৰ কাম কি নহয় সো ইয়াৰে গঠিত আপোনাৰ কিহেৰে গঠিত হয় সেইটো হয় আপোনাৰ চাৰিটা কোষ আছে এটা আছে আপোনাৰ চালনী জাতীয় কোষ সংগী কোষ ফ্লোয়েম কোষ প্যারেনকাইমা ফ্লোয়েম প্যারেনকাইমা আৰু বাসতন্ত্র ঠিক আছে এনেকে আমাৰ কি হয় চাৰিটা কোষেদি গঠিত হয় আমাৰ ফ্লোয়েম কলা আৰু ফ্লোয়েম কলাৰ কাম কি আছে যে খানাটো যে তৈয়াৰ হৈছে পাতত নহয় পাতত যে খানা তৈয়াৰ হৈছে সেই খাদ্যটো পুৰা হিপালৈ গোটেই দেহালৈ পৰিবহন কৰা এইটো হৈছে ফ্লোয়েম কলাৰ কাম ওকে নেক্সট আমাৰ পেজ নম্বৰ 78 চাবলৈ দিছে নহয় 78 পেজতো আপোনাৰ কোৱেশ্চন বিলাক আছে ইয়াতে আপোনালোকে চাই ল'ব সো এইটো আমাৰ লাষ্ট আছে তাৰপিছত মই ডাইৰেক্টলি কোৱেশ্চন আনসাৰ কৰি দিম ইয়াতে আমাৰ এইটো পেজ নম্বৰ এইটো চাওক 78 পেজ নম্বৰ 78 ইয়াৰে কোৱেশ্চনটো চাবচোন আপোনালোকে প্ৰাণীৰ দেহৰ চলনৰ লগত জড়িত কলাসমূহ কি আছে মানে আমাৰ মানুহৰ কি মানে চলিত মানে জড়িত কলাবিলাক আছে সেইটো হৈছে আমাৰ কিনো পেশী কলা আমি যে কামবিলাক কৰো হাতবিলাক লৰচৰ কৰো ভৰি চৰি ইয়াতে কোনটো কলা আছে সেইটো হ'ব কোনটো পেশী কলা ইয়াৰ নামটো কি হ'ব পেশী কলা ইংৰাজীত কি বুলি কওঁ মাস্কুলাৰ টিস্যু এইটো আমাৰ দেহৰ বিভিন্ন অংগসমূহ সঞ্চালনৰ বাবে ব্যৱহাৰ কৰা হয় ওকে নেক্সট আমাৰ 2 নম্বৰ প্ৰশ্নটো আছে ইয়াতে নিউৰন দেখাত কেনেকুৱা হয় এইটো আছে নিউৰন এইটো আকৃতি হ'ল নিউৰন এইটো দেখাত কেনেকুৱা হয় সো স্নায়ু কোষ বা নিউৰন দেহ কোষ আৰু স্নায়ু প্ৰবৰ্ধে গঠিত হয় আৰু দেহ কোষত নিউৰনৰ কোষ কেন্দ্ৰ থাকে ইয়াতে এটা কোষ কেন্দ্ৰ আছে নে নাই এইটো চাওকচোন যাক আমি নিউক্লিয়াস বুলি কওঁ এইটো আমাৰ কোষ কেন্দ্ৰ সো কোষ কেন্দ্ৰ থাকে ইয়াতে আৰু কোষৰ চাৰিওফালে ডাঠ কোষ প্ৰৰখো থাকে নহয় আপোনাৰ কোষ প্ৰৰখ মানে বুজি পাইছেনে যি আপোনাৰ কোষ আছে তাৰে এইটো আৱৰণটো এইটো কোষ প্ৰৰখ বুলি কয় প্ৰত্যেক নিউৰনৰ স্নায়ু প্ৰবৰ্ধৰ পৰা দুডাল বা ততোধিক সূতাৰ নিচিনা প্ৰবৰ্ধন ওলাই থাকে ওকে নেক্সট আমাৰ 3 নম্বৰ প্ৰশ্নটো আছে 3 নম্বৰটো চাওঁ যে হৃদ পেশী তিনিটা বৈশিষ্ট্য উল্লেখ লিখা
আপোনাৰ হৃদ পেশী যে আছে, হৃদয়ৰ যোনটো পেশীবিলাক আছে তাৰে বৈশিষ্ট্যবিলাক লিখিব দিছে। চ' সেই পেশী আপোনাৰ হৃদপিণ্ডবোৰ বেৰ গঠন কৰে আৰু সেই পেশীবোৰ অন্বেষিক পেশী হয়। ঠিক আছে, কেনেকুৱা হয় অন্বেষিক। ঠিক আছে, আৰু হৃদ পেশীৰ বৈশিষ্ট্যবিলাক চাম এতিয়া। হৃদ পেশীৰ ৰেখিত পেশী আৰু অৰেখিত এই দুটা পেশীৰে বৈশিষ্ট্য গঠন কৰে হা। আৰু এই কলাৰ তন্ত্ৰকোষত আপোনাৰ মাত্ৰ এটাহে কোষকেন্দ্ৰ থাকে নহয়। আৰু ইয়াতে কি আছে আৰু এটা বৈশিষ্ট্যটো মই দিছো আপোনালোকক। ই প্ৰাণীৰ জীৱনৰ গোটেই কলাছোৱাত গোটেই কালছোৱাত নিৰবিচ্ছিন্নভাৱে প্ৰসাৰণ আৰু সংকোচন কাৰ্য চলাই থাকে। মানে আমাৰ হৃদযন্ত্ৰটো কি কৰে, এবাৰ প্ৰসাৰণ হয় এবাৰ সংকুচিত হয়, সেই কামত সিহঁতে সহায় কৰে হা। যাৰ বাবে কি হয়নো অৰ্থাৎ ই হৃদপেশী কেতিয়াও আপোনাৰ ক্লান্ত হৈ নপৰে, বুজি পাইছেনে, বহি নাথাকে। হৃদপিণ্ডৰ ছন্দময় প্ৰসাৰণ আৰু সংকোচন ঘটোৱা হৃদপেশীৰ প্ৰধান কাম। ওকে, নেক্সট আমাৰ 4 নম্বৰ কুৱেশ্যনটো আছে এৰিউলাৰ নহয়। এৰিউলাৰ কলাৰ কি কাম আছে, তাৰ কাৰ্যসমূহ কি আছে। চ' এৰিউলাৰ বস্তুটো চাওঁ। এৰিউলাৰ কলাটো দুটা অংগ আৰু বা পেশীৰ মাজত সংযোজক হিচাপে কাম কৰে। মানে দুটা যদি পেশী আছে সিহঁতক সংযোগ কৰাত সহায় কৰে। আৰু এই কলা হৈছে প্ৰকৃত সংযোজক কলা। এইটো কি নাম বুলি ক'ব পাৰি, এটা সংযোগ কলা বুলি ক'ব পাৰি। জালিকা সদৃশ হয় হা, জালেদি গঠন হয় আৰু ই হোম দ্ৰব্য অতত সিঁচৰিত হৈ থকা ভিন্ন প্ৰকাৰৰ কোষ আৰু তন্ত্ৰৰে গঠিত হয়। ঠিকে আছে, এতিয়া মই যে আজি আপোনাক দিছিলো, এতিয়া অনুশীলনটো এতিয়াহে আৰম্ভণি হ'ব। কলাৰ সংজ্ঞাটো কি বস্তু হা। চ' কলাৰ সংজ্ঞাটো ইয়াৰ আগতেই দিছিলো মই নহয়। চ' ইয়াতে আপোনাৰ কুৱেশ্যনটো প্ৰথমটো দিছিল নিৰ্দিষ্ট একোটা কাম কৰাকে উৎপত্তি গঠন আকৃতিযুক্ত কোষৰ সমষ্টি কলা কি বুলি কওঁ, কলা বুলি কোৱা হয় হা। সমষ্টিকে কলা, এইটো বেলেগ বেলেগ শব্দ আছে, কলা বুলি কোৱা হয়। ঠিক আছে, নেক্সট আছে আপোনাৰ কি উপাদানে জাইলেম কলা গঠিত আৰু সেইবোৰৰ নাম উল্লেখ কৰা হা। জাইলেম কলাটো আপোনাৰ কি উপাদানে গঠিত হৈ আছে সেইটো চাওঁ। জাইলেম হ'ল বিভিন্ন প্ৰকাৰৰ কোষৰ সমষ্টি হা। এইবিলাক চব মেইনলি কোষেদি সমষ্টি হয়, তেতিয়া এটা কলাৰ সৃষ্টি কৰা হয়। সেই অনুসৰি জাইলেমত 4 প্ৰকাৰৰ কোষ থাকে আৰু এই কোষকেইটা হৈছে আপোনাৰ কোনটোনো ট্ৰেকাইড। ঠিক আছে, তাৰপিছত আছে আপোনাৰ ট্ৰেকিয়া নাইবা নলিকা হা, তাৰ ভেচেলছ বা ট্ৰেকিয়া বুলি কোৱা হয়। নেক্সট আছে আপোনাৰ কাঠৰ বা কাষ্ঠতন্ত্ৰ বা আপনাৰ জাইলেম তত্ত্ব বুলি ক'ব পাৰি হা। আৰু নেক্সট আছে ইংৰাজীত কি বুলি ক'ম, গুড ফাইবাৰ নাইবা জাইলেম ফাইবাৰ। ওকে, আৰু 4 নম্বৰটো হ'ব, এইটো 4 নম্বৰটো এনেকে দিব IV হা, IV মানে 4 নম্বৰ। এইটো হ'ব আপোনাৰ কিনো কাষ্ঠপেৰেনকাইমা বা জাইলেম পেৰেনকাইমা, যাক আমি গুড পেৰেনকাইমা বা জাইলেম পেৰেনকাইমা বুলি কওঁ। ওকে, এই 4টা কোষেদি গঠন কৰা হয় আমাৰ জাইলেম কলাৰ হা। নেক্সট আমাৰ 3 নম্বৰ প্ৰশ্নটো আছে ইয়াতে, উদ্ভিদৰ স্থায়ী কলাটো বা কলাবিলাক কি ক্ষেত্ৰত জটিল নহয়, স্থায়ী কলাতকৈ পৃথক। মানে দুটাৰ মাজত পাৰ্থক্য লিখিব দিছে হা। যে আপোনাৰ সৰল স্থায়ী কলা আৰু আপোনাৰ জটিল স্থায়ী কলা, এই দুটাৰ মাজত কি মানে ডিফাৰেন্স আছে, পাৰ্থক্য আছে। চ' একেধৰণৰ গঠন আকৃতি আৰু কাম সমাধান কৰা স্থায়ী কোষৰ সমষ্টিকে আমি কি বুলি কওঁ, সৰল কলা বুলি কওঁ। যেনে পেৰেনকাইমা, কলেনকাইমা আৰু স্ক্লেৰেনকাইমা। আনহাতে আমাৰ গঠন আৰু আকৃতিত ভিন্নতা থকা আৰু একে বা ভিন্ন কাৰ্য সম্পাদন কৰা কোষৰ সমষ্টিকে আমি কি বুলি ক'ম, জটিল কলা বুলি ক'ম। যেনেকে জাইলেম বা কাষ্ঠ বুলি কয় আৰু ফ্লয়েম বা বাস্তু বুলি কয়। ঠিক আছে, চ' জাইলেম ফ্লয়েমটো কি হৈ যাব আপোনাৰ জটিল কলা। ওকে, আৰু আপোনাৰ পেৰেনকাইমা, কলেনকাইমা এণ্ড স্ক্লেৰেনকাইমা এইবিলাক হৈ যাব আমাৰ সৰল কলা। ঠিক আছে, নেক্সট আমাৰ 4 নম্বৰটো কুৱেশ্যন কি আছে, কোষবেৰৰ ওপৰত ভিত্তি কৰি পেৰেনকাইমা, কলেনকাইমা, স্ক্লেৰেনকাইমাৰ মাজত পাৰ্থক্য দাঙি ধৰা হা। এতিয়া সিহঁতৰ আমাৰ যে সৰল কোষ যে আছে বা সৰল কলা আছে, সিহঁতৰ হৈছে কোনকেইটা, পেৰেনকাইমা, কলেনকাইমা, স্ক্লেৰেনকাইমা। সিহঁতৰ মাজৰ পাৰ্থক্যটো লিখিব দিছে। ওকে, চ' ইয়াৰে কোষবিলাক কি হয়, কোষবেৰখন পাতল হয় আৰু কলেনকাইমাৰ ডাঠ হয় হা কোষবেৰখন, আৰু স্ক্লেৰেনকাইমাৰ কি হয়নো, কোষবেৰ যথেষ্ট কঠিন হয়। ওকে, কঠিন হয়, টান হয়। ঠিক আছে, সেই গতিকে আমাৰ কি বুলি কয়, নাৰিকল যে বাকলি আছে সেইটো বিৰাট টান হৈ থাকে, তাৰ বাকলিটো, কাৰণ তাতে স্ক্লেৰেনকাইমা থাকে। ঠিক আছে, নেক্সট আমাৰ দ্বিতীয় পইণ্টটো দিছো মই, চেলুলোজেৰে গঠিত হয়। চেলুলোজ জানে আপোনালোকে, সেইটো আপোনাৰ পেৰেনকাইমাত কি হয়, চেলুলোজেদি গঠিত হয়। আৰু ইয়াতে কি থাকেনো, চেলুলোজ আৰু পেকটিন নামৰ দুটা দ্বাৰা কি হয়,
গঠন হয়, ঠিক আছে, প্যাকটিন। আর নেক্সট আছে আপনার তৃতীয় কি স্ক্লেরেনকাইমার, তাতে আপনার লিগনিন দ্বারা গঠিত হয়। কি দি হয়? লিগনিন, ঠিক আছে। গতিকে সিহঁতৰ গঠনো বেলেগ বেলেগ আছে। আৰু কি বুলি কয়, বেৰখন যে আছে নহয়, সেইটো ক'ৰবাত পাতল থাকে, ক'ৰবাত ডাঠ থাকে, ক'ৰবাত কঠিন থাকে। অ'কে, নেক্সট আপোনাৰ আহি যাব কুৱেশ্যন নম্বৰ 5, পত্ৰৰন্ধ্ৰ কাৰ্যবিলাক লিখিব দিছে, ঠিক আছে। পত্ৰৰন্ধ্ৰৰ কি কাম? এইটো হ'ল আমাৰ সৰল মানে কি বুলি কয়, সৰল কলা যে আছে তাৰে পেৰেনকাইমা, কলেনকাইমা, স্ক্লেৰেনকাইমা সিহঁতক পাৰ্থক্য দিছিলো। এতিয়া পত্ৰৰন্ধ্ৰৰ কাৰ্যটো চাম যে পত্ৰৰন্ধ্ৰটো কি বস্তু আমাৰ। পত্ৰৰন্ধ্ৰটো আমাৰ যেনেকে পাত আছে নহয়, তাতে সৰু সৰু ছিদ্ৰবিলাক থাকে যাৰ দ্বাৰা গেছ বিনিময় কৰা হয়। অ'কে, তো এই সৰু ছিদ্ৰবিলাকক আমি পত্ৰৰন্ধ্ৰ বুলি কওঁ। তো ইয়াৰ কামটো কি আছিল? গেছৰ আদান প্ৰদান কৰা। তো ইয়াৰ এই পত্ৰৰন্ধ্ৰৰ মাধ্যমে কি কৰা হয়? উদ্ভিদৰ গেছীয় আদান প্ৰদান আৰু বাষ্প মোচন সম্পন্ন কৰা হয়। অ'কে, এইটো হ'ল ইয়াৰ কাৰ্য। নেক্সট 6 নম্বৰটো আছে পানীৰ দেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি আছে নহয়। চ' প্ৰাণীৰ দেহৰ কি কি আছে? পেশী কলা আমাৰ শৰীৰৰ বিভিন্ন অংশসমূহ সঞ্চালনৰ বাবে ব্যৱহাৰ কৰা হয়, ঠিক আছে। এইটো হৈছে আমাৰ পেশী কলা, ঠিক আছে। নেক্সট আমাৰ 7 নম্বৰ প্ৰশ্নটো আছে যে স্নায়ুকোষ মানে কি নিউৰন, এইটো দেখাত কেনেকুৱা হয়? দেখাৰ আকৃতি সুধিছে ইয়াতে, হা। চ' স্নায়ুকোষটো চাওঁ এতিয়া। স্নায়ুকোষ আপোনাৰ নিউৰন যাক কয় ইংৰাজীত, দেহকোষ আৰু স্নায়ু প্ৰবৰ্ধকৰে গঠিত হয়। আৰু দেহকোষত আপোনাৰ নিউৰনৰ কোষকেন্দ্ৰ এটা আছে, হা। আৰু কোষকেন্দ্ৰৰ চাৰিওফালে ডাঠ কোষ পৰশ থাকে। প্ৰত্যেক নিউৰনৰ স্নায়ু প্ৰবৰ্ধন পৰা দুডাল বা ততোধিক সূতাৰ নিচিনা কি আছে? প্ৰবৰ্ধন ওলাই থাকে। অ'কে, এইটো হৈছে স্নায়ুৰ আকৃতি দেখাত। অ'কে, নেক্সট আমাৰ 8 নম্বৰটো আছে হৃদপেশী 3টা বৈশিষ্ট্যৰ উল্লেখ কৰিব দিছে হৃদপেশী, হা। সেইটো বস্তু অলপ আগতে মই দিছিলো। এটা এই কলাৰ আপনার কোষত মাত্র এটাহে কোষকেন্দ্র থাকে আৰু হৃদপেশী আপনার ৰেখিত পেশী আৰু অৰেখিত পেশী এই দুটা পেশীৰে বৈশিষ্ট্য বহন কৰে। আৰু 3 পইণ্টটো আছে ই প্ৰাণীৰ জীৱনৰ গোটেই কালছোৱাত নিৰ্বিচ্ছিন্নভাৱে প্ৰসাৰণ আৰু সংকোচন কাৰ্য চলাই থাকে, হা। তাৰ বাবে অৰ্থাৎ কি হয়, হৃদপেশী কেতিয়াও আপনার ক্লান্ত হৈ নপৰে, হা। হৃদপিণ্ডৰ ছন্দময় প্ৰসাৰণ আৰু সংকোচন ঘটোৱা হৃদপেশীৰ প্ৰধান কাৰ্য। অ'কে, নেক্সট আমাৰ আছে বস্তুটো কুৱেশ্যন নম্বৰ 9 যে এৰুলাৰটো কলাৰ কাৰ্য কি আছে, হা। চ' এৰুলাৰটো কি বস্তু? এইটো জালক কলাৰ কাৰ্য বুলি কোৱা হয় অসমীয়াত। এই কলাৰ দুটা অংগ বা পেশীৰ মাজত সংযোজক হিচাপে কাম কৰে। আৰু এইবিধ কলাৰ হৈছে প্ৰকৃত সংযোজক কলা, জাৰিকা সদৃশ, মানে জাৰিকাৰ নিচিনা থাকে। আৰু এই ভৌম দ্ৰব্যৰ অন্তৰ্ধূচৰিত হৈ থকা ভিন্ন প্ৰকাৰৰ কোষ আৰু ৰন্ধ্ৰৰে গঠিত হৈ থাকে, ঠিক আছে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 10টো আছে চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীৰস্ত্ৰসমূহৰ মাজত পাৰ্থক্য দেখুওৱা। চ' ইয়াৰে আপোনাৰ ইয়াতে যে আমাৰ 10 নম্বৰ কুৱেশ্যনটো যে দিছে চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীসমূহৰ মাজত পাৰ্থক্য দেখুওৱা, মই আপোনাৰ চিত্ৰটো দেখুৱাই দিওঁ। ইয়াতে আপোনাৰ পেজ নম্বৰ 77 চাবচোন আপোনালোকে, পেজ নম্বৰ 77, ঠিক আছে। ইয়াতে এইটো চাওকচোন, ইয়াতে আপোনাৰ এইটো যেনেকে দেখাত আছে আপোনাৰ কি বুলি কয় এইটো, আপনি ইয়াক আমি কি বুলি কওঁ? ৰেখিত পেশী বুলি কওঁ, হা। এইটো যে আছে ইয়াৰ নাম কি আছেনো? ৰেখিত, ঠিক আছে, পেশী। ইয়াতে মেইন কাম কি থাকে? এনেকুৱা ধৰণৰ পেশীত কি থাকে? এটা কোষকেন্দ্ৰ থাকে, এইবিলাক পতি আছে আৰু ৰসিকৰ নিচিনা আছে, এইবিলাক চিধা চিধাকে আঁতৰত দেখছে না। আৰু ইয়াতে কি হয়নো আপোনাৰ ইচ্ছা মতে যেনেকে ইচ্ছা মই এনেকে সংকোচন হাত চাত কৰিব পাৰো, সেইবিলাক আমাৰ ৰেখিত পেশী বুলি কয়। এইটো আছে আমাৰ অৰেখিত পেশী, হা, অৰেখিত পেশী। অ'কে, এইটো আপনার কি হৈ যাব? যেনেকে আমাৰ ইয়াতে উদাহৰণ দিয়া আছে, এইটো চাওক, আইৰিছ মানে চকুৰ আইৰিছ থাকে, জৰায়ু, হা, হাওঁফাওঁৰ ব্ৰংকি, সেইবিলাক আমাৰ ইচ্ছা মতে এইটো লৰচৰ কৰিব নোৱাৰি, হা, সংকোচন কৰিব নোৱাৰি। সেনেকুৱা মানে পেশী আমি কি বুলি কওঁ? অৰেখিত পেশী বুলি কওঁ। অ'কে, আৰু ইয়াক আমি আৰু এটা নাম দিব পাৰো অনিশ্চিত পেশী, আৰু ইয়াক ইচ্ছিক পেশী বুলি কওঁ, হা, ৰেখিত পেশী। গতিকে সিহঁতৰ পাৰ্থক্য এইটো হ'ল সিহঁতৰ পিকচাৰ। এইটো চাওকচোন দেখাত কেনেকুৱা আছে? ইয়াৰে আঁতৰত বেকা বেকি কৰি আছে নে নাই, হা। আৰু ইয়াতে কোষকেন্দ্ৰ আছে চবতে, হা। ইয়াৰে ৰেখা হিচাপত আছে এইবিলাক আঁতৰত, দেখছে নে? গতিকে এইটো হৈছে সিহঁতৰ পিকচাৰ মতে দেখাত পাৰ্থক্য। আৰু এইটো হৈছে আমাৰ হৃদপেশী, হৃদযন্ত্ৰ যে আছে তাৰে পেশীবিলাক এনেকুৱা হয় দেখাত, য'ত এটা কোষকেন্দ্ৰবিলাক আছে আৰু পতিবিলাকো আছে, হা। এতিয়া ইয়াৰে পাৰ্থক্যটো মই এইটো 12 নম্বৰৰ চেম কুৱেশ্যন আছে, গতিকে তাৰে উত্তৰটো মই দি দিছো ইয়াতে, বা আপোনাৰ এইটো বস্তু ইয়াতে গুচাব পাৰি ইয়াৰে পৰা, ঠিক আছে। চ' ইয়াতে আপোনাৰ
স্থিক পেশী বুলি ক'ব পাৰি, ৰেখিত পেশী বুলি কোৱা হয়, আৰু এইটো অনস্থিক আপোনাৰ অৰেখিত পেশী বুলি কোৱা হয়, হৃদ পেশী হা। সিহঁতৰ পাৰ্থক্যটো মই লিখি পেলাই দিছোঁ, আৰু ইয়াতে পিকচাৰটো ইয়াতে দি দিছোঁ। পিকচাৰটো আপোনাৰ মই পেজ নম্বৰ 77 পৰাই লৈছোঁ হা, সেই পিকচাৰটো ইয়াতে দি দিছোঁ মই, ঠিক আছে। চ' স্থিক পেশীবোৰ কি হয় বা ৰেখিত পেশীবোৰ কি হয়, দীঘল গোলাকাৰ নলীৰ দৰে আকৃতিৰ একেবোৰ স্তৰে গঠিত হয়, আৰু এই পেশীবোৰ কি বুলি কয় আপোনাৰ পেশীৰ পানীৰ ইচ্ছামতে সংকুচিত বা প্ৰসাৰিত কৰিব পাৰে, যেনে আমাৰ হাত ভৰি, অ'কে। আৰু এই পেশীৰ গাত অনুপ্ৰস্থ ৰেখা এটা থাকে, এইটো বস্তু অনুপ্ৰস্থ ৰেখা থাকে হা। আৰু নিশ্চিত পেশীবোৰ চাওঁ এতিয়া, কাঁটাৰ দৰে আকৃতিৰ নহয়, কাঁটাৰ দৰে আকৃতিৰ পেশীবোৰ তত্ত্বৰে গঠিত হৈ থাকে, আৰু এইটো চাওকচোন, এইটো কাঁটাৰ দৰে আছে না। আৰু প্ৰাণীয়ে অনিচ্ছাকী পেশী ইচ্ছামতে সংকুচিত বা প্ৰসাৰিত কৰিব নোৱাৰে, এইটো নিজৰ মতে নহয় হা। আৰু এই পেশীবোৰ আমাৰ চকুৰ আইৰিছ হা, জৰায়ু আদিত হা, আদিত আকাৰ লাগিব পোৱা যায়, আৰু ইয়াৰ গাত অনুপ্ৰস্থ দেখা পোৱা নাযায় হা, বা ৰেখা নাই বুলি ক'ব পাৰি হা, অনুপ্ৰস্থ ৰেখা নাথাকে। আৰু নেক্সট আমাৰ হৃদ পেশীটো আছে, সেইটো আপোনাৰ যোনটো দীঘল স্থিক পেশী যন্ত্ৰৰে গঠিত হৈ থাকে, সিহঁত শাখাযুক্ত হৈ এডাল আন ডালৰ লগত কি থাকে, সংযোজিত হৈ থাকে, মানে লগ লাগি থাকে, আৰু কাৰ্যৰ ফালৰ পৰা ই অনস্থিক পেশী, আৰু ই পেশী হৃদযন্ত্ৰত হৃদয়ত পোৱা যায়, এইটো বস্তু হৃদয়ত পোৱা যায়, আৰু ইয়াৰে অনুপ্ৰস্থ ৰেখাও নাথাকে, ঠিক আছে। গতিকে দেখাত আপোনাৰ কাৰ নিচিনা, অনস্থিকৰ নিচিনাই, অ'কে। নেক্সট আমাৰ 10 নম্বৰটো হ'ল, মই পিছৰ সহায়ত দেখুৱাই দিছোঁ। এতিয়া 11 নম্বৰটো আছে, হৃদ পেশীসমূহৰ কাৰ্যটো লিখা বা তাৰ কাম কি আছে, সেইটো মই অলপ আগতে আপোনাৰ 12 নম্বৰ যে কুৱেশ্যন আছে, ছেম আনচাৰ থাকিব, তাৰে পৰা মই আপোনাক দেখুৱাই দিছোঁ হা, গতিকে ধুনীয়াকৈ লিখি ল'ব। আৰু নেক্সট 11টা চাই আছোঁ, হৃদ পেশীৰ কাৰ্যটো কি আছে, বিশেষ বৈশিষ্ট্য এই যে ই প্ৰাণীৰ জীৱনৰ গোটেই কালছোৱাত নিৰ্বিচ্ছিন্নভাৱে প্ৰসাৰণ আৰু সংকুচন কাৰ্য চলাই যাব পাৰে, অৰ্থাৎ হৃদ পেশী কেতিয়াও ক্লান্ত হৈ নপৰে হা। হৃদপিণ্ডৰ ছন্দময় প্ৰসাৰণ আৰু সংকোচন ঘটোৱাটো হৃদপেশীৰ প্ৰধান কাৰ্য, অ'কে। এইটো আমাৰ হৃদপেশীৰ কাৰ্য, ঠিক আছে। আৰু 10 নম্বৰটো হ'ল আপোনাৰ, এইটো নিদিব, মই ইয়াৰ আগতে দেখুৱাই দিছোঁ। 12 নম্বৰ উত্তৰটো সেই ইয়াতে ভৰাব লাগিব আপোনালোকে হা, এলং উইথ ডায়েগ্ৰাম, ইয়াতে পিকচাৰো দিব লাগিব। নেক্সট 12 নম্বৰটো যে আছে, গঠন আৰু অৱস্থাৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী অৰেখিত পেশী আৰু হৃদপেশীৰ মাজত পাৰ্থক্য লিখা। ত' এইটো বস্তু অলপ আগতে মই কুৱেশ্যন নম্বৰ 10ত দিছিলোঁ, ছেম আনচাৰ আছে ইয়াতে হা। স্থিক পেশী বুলি কোৱা হয় ৰেখিত পেশীক, আৰু নিশ্চিত পেশী আমি অৰেখিত পেশী বুলি কোৱা, আৰু হৃদ পেশীটো এইটো আছে, আৰু সিহঁতক পাৰ্থক্যবিলাক মই এইমাত্ৰ কৈ দিছোঁ, আৰু ডায়েগ্ৰামবিলাক দি দিছোঁ, ধুনীয়াকৈ লিখি ল'ব, ঠিকে আছে। এইটো ছেম আনচাৰ, কুৱেশ্যন নম্বৰ 10 এণ্ড কুৱেশ্যন নম্বৰ 12 ছেম আনচাৰ, অ'কে। কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 12 ছেম আনচাৰ আছে, বাৰে বাৰে কৈ আছোঁ, ভুল নকৰিব হা। এতিয়া আমি 13 নম্বৰটো চাম, এটা আদৰ্শ স্নায়ুকোষৰ চিত্ৰ আঁকা। আদৰ্শ স্নায়ুকোষৰ আপোনাৰ এইটোৱে হ'ব, পেজ নম্বৰ এইটো 78 হা। ইয়াৰে পিকচাৰটো ড্ৰ কৰিব লাগিব, স্নায়ুকোষ, ঠিক আছে। এতিয়া মই দি দিছোঁ স্নায়ুকোষৰ পিকচাৰ, এইটোৱে ড্ৰ কৰিলে হৈ যাব হা, এইটো আদৰ্শ স্নায়ুকোষৰ পিকচাৰ হয়, ঠিকে আছে। আৰু নেক্সট আমাৰ কুৱেশ্যন নম্বৰ, ইয়াতে চাওকচোন, এইটো নিউক্লিয়াছ হয় হা। এইটো যে ওলাই আছে নহয়, এইটো ডেনড্ৰাইট বুলি কোৱা হয়, দীঘলা কৰি যে আছে, এইটো এক্সন বুলি কয় হা। আৰু এইবিলাক হৈছে স্নায়ু প্ৰান্ত, অ'কে, স্নায়ু প্ৰান্ত, আৰু এইটো কোষৰ যে, অ'কে। নেক্সট আমাৰ 14 নম্বৰ কুৱেশ্যনটো চাওকচোন, ইয়াতে আমাৰ মুখৰ ভিতৰৰ হা বেৰখনৰ কি কলাৰে গঠিত, আমাৰ যে মুখখন আছে তাৰ ভিতৰত যে বেৰাটো আছে, তাৰ সেইটো কোনটো কলা আছে, সেইটো হ'ব আপোনাৰ কোনটো আৱৰণী কলা বা অবিচ্ছিন্দ্ৰিয় কলা বুলি কোৱা হয়, বা চুটিওয়া আৱৰণী কলা, ঠিক আছে। এপিথেলিয়েল টিস্যু বুলি কোৱা হয়, নাইবা স্কুৱেলাৰ্ছ এপিথেলিয়েল টিস্যু, ঠিকে আছে। নেক্সট আমাৰ কুৱেশ্যনটো আছে ইয়াতে, এইটো বিটো চাওঁ, পেশী আৰু অস্থিক কি কলাই সংযোগ কৰে নহয়, চ' সেইটো হ'ব আপোনাৰ কিনো, টেণ্ডন, অ'কে, টেণ্ডন হ'ব, ঠিকে আছে। নেক্সট আছে আমাৰ 3 নম্বৰটো, উদ্ভিদ কি কলাৰে খাদ্য পৰিবহন কৰে, সেইটো হ'ব আপোনাৰ ফ্লয়েম, ফ্লয়েমেদি কি হয় খাদ্যটো পৰিবহন কৰা হয়। নেক্সট ডিটো আছে, আমাৰ দেহৰ চৰ্বি থকা সংযোজক কলাবিধৰ নাম কি নহয়, সেইটো কি হ'বনো, মেদ কলা হা, যাক এডিপোজ টিস্যু বুলি কোৱা হয়, ঠিক আছে। তাৰপিছত আছে আপোনাৰ জুলীয়া আধাৰ দ্ৰব্য থকা সংযোজক কলাবিধৰ নাম কি, সেইটো হ'ব তৰল সংযোজক কলা, দেট ইজ তেজ বা ৰক্ত নহয়, ব্লাডৰ কথা কৈছে। মস্তিষ্ক কি কলাৰে গঠিত হয়, বা তাতে সেইটো কোনটো কলা থাকিলে হ'ব, স্নায়ু কলা, নাৰ্ভ চেল, ঠিকে আছে। নেক্সট আমাৰ 15 নম্বৰটো যে আছে, 15 নম্বৰটো আমাৰ মুখৰ ভিতৰৰ বেৰখনৰ কি কলাৰে গঠিত, এইটো অলপ আগতে দিছিলোঁ মই, চুতীয়া আৱৰণী কলাৰ দ্বাৰা মুখবৰ প্ৰাচীন গঠিত হা। ইয়াতে আপোনাৰ চুতীয়া আৱৰণী কলাৰ দ্বাৰা মুখগহ্বৰৰ ভিতৰৰ বেৰখন গঠিত বুলি দিব হা, ইয়াতে প্ৰাচীন নহয় হা, কি দিব, ভিতৰৰ বেৰখন গঠিত, মানে আমাৰ মুখ যে আছে, যিটো আমি ভাত খাওঁ, সেই তাৰে ভিতৰত কোনটো কলা আছে, সেইটো হ'ব
আপনার চতিয়া আবরণী কলা এইটো বস্তু ঠিক আছে স্কোয়ালার এপিথেলিয়াল টিস্যু ওকে নেক্সট আমাৰ আহি যাব 15 to 16 নম্বৰটো তলদেৰ প্ৰাণী অংগসমূহ থকা কলাবোৰৰ নাম লিখা ছাল অস্থি বৃক্কৰ আৱৰণ ওকে ছালত আমাৰ কি থাকেনো চতিয়া আবৰণী কলা থাকে হা নেক্সট আপোনাৰ গছৰ বাকলিটো আপোনাৰ কি থাকেনো সো গছৰ বাকলিটো বা বৈছালৰ কৰ্ক মানে এপিডাৰ্মাল টিস্যু থাকে বা অস্থি বা কঙ্কাল কলাটো আপোনাৰ বৃক্কৰ নলীৰ হা অভ্যন্তৰীণ আবৰণ চিলিয়া যুক্ত আবৰণী কলা থাকে আৰু সংবহন উৎসটো আপোনাৰ জাইলেম বা কাষ্টত থাকে ঠিক আছে আৰু নেক্সট এটা আমাৰ 50 নম্বৰটো যেটো আমাৰ ভিডিও লাষ্ট কোৱেশ্চন থাকিব ইয়াতে আপোনাৰ প্যাৰেনকাইমা কলা আছে হা ইয়াতে আপোনাৰ কি আছে সৰল হয় জটিল হয় সৰলত আপোনাৰ প্যাৰেনকাইমা কললেনকাইমা স্ক্লেৰেনকাইমা হৈ যাব আৰু জটিলত জাইলেম আৰু ফ্লোয়েম হ'ব এইটো আপোনালোক অলৰেডি পঢ়াই আহিছো হয়নে তো এইটো এটা এনে জাস্ট কি বুলি কয় ডিভিজন দিয়া আছে ধুনীয়াকৈ তালিকাটো বনাই ল'ব আৰু এইটোৰ লগত মই এইটো ভিডিও ইয়াতে মই ফিনিশ কৰিছোঁ যদি আপোনালোকে ভিডিওটো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন ওকে আৰু যদি সাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম চেনেল তো সাবস্ক্ৰাইব ইট ওকে থ্যাংকস ফৰ ওয়াচিং জয় হিন্দ